জুবিন দা ছিংগাপুৰত যোৱাৰ আগতে গাড়ীত গৈ থাকোঁতে সাংবাদিকে এই বুলি প্ৰশ্ন কৰাতে তেখেতে কি বুলি উত্তৰ দিয়ে? প্ৰত্যেকৰে চিনাকি গৰিমা শইকীয়া গাৰ্গ। যেতিয়া গৰিমা শইকীয়া গাৰ্গ বিয়া হৈছিল জুবিন দাৰ লগত, তেতিয়া কি কি ঘটনা ঘটিছিল আৰু বিয়াৰ আগত তেখেতে জুবিন দাক ক'ত লগ পাইছিল, জুবিন দাৰ লগত কেনেকৈ প্ৰেম হৈছিল, জুবিন দা ক'ত ঘৰ হৈছিল, গৰিমাৰ ক'ত ঘৰ হৈছিল, সকলো আমি এই ভিডিঅ'টোৰ দ্বাৰা জানিম। গৰিমা শইকীয়া গাৰ্গে নিজে ক'ব, আপোনালোকে শুনি আচৰিত হ'ব। নমস্কাৰ, মই ভাস্কৰ মোৰ উন্নতি ভিডিঅ'লৈ স্বাগতম জনাইছো। Patu, hello Garima and welcome to our show. Hi. You know you're looking fabulous in this sari. Is this your collection? Your design? This is really great. Okay Garima, you know our viewers জানিব বিচাৰিছে যে Garimaৰ childhood schooling ক'ত হৈছিলে? মোৰ চাইল্ডহুড মোৰ শৈশৱ একেবাৰে সাধাৰণ এজনী ছোৱালীৰ নিচিনা। Okay. একদম মোৰ জন্ম হৈছিলে গোৱালপাৰা আৰু মোৰ শৈশৱত মই মা দেউতাৰ লগত একেবাৰে একদম সাধাৰণ এজনী ছোৱালীৰ নিচিনাকৈ মই কটাইছোঁ। আৰু গোৱালপাৰাতে মই ক্লাছ 4লৈকে পঢ়া শুনা কৰিছিলোঁ। দেউতাৰ পষ্টিং আছিল গোৱালপাৰাত, ফৰেষ্ট ডিপাৰ্টমেণ্টত কাম কৰিছিল, এতিয়া ৰিটায়াৰ্ড তেখেত। আৰু মোৰ ভাইটি মোতকৈ 1.5 বছৰ সৰু, গতিকে গোৱালপাৰাতে আমি দুটা মানে প্ৰথম ষ্টেজটো আমি পাৰ কৰিছোঁ। ক্লাছ 4লৈকে তাত কমপ্লিট কৰি মই গোলাঘাটলৈ গৈছোঁ। গোলাঘাটত আকৌ আমাৰ স্কুলিং কণ্টিনিউ কৰিছোঁ তাত। So class 10 তুমি গোলাঘাটত পাছ কৰিছা। That is great. এতিয়াও তুমি গোলাঘাট গৈ থাকা নে? গৈ থাকোঁ, মোৰ মা দেউতা তাতে থাকে। বহুত ফ্ৰেণ্ডছ আছে কি জানি? ফ্ৰেণ্ডছ আছে, স্কুল ফ্ৰেণ্ডছ অৱশ্যে এতিয়া আমাৰ লগৰ ছোৱালীবোৰ বহুত বিয়া হৈ জেগালৈ গুচি গ'ল। তথাপিতো আমাৰ মানে পূজা ধৰা এনেকুৱা এটা অকেজনত আমাৰ যোৱা হয়, মাজে মাজে সকলোৱে লগ পাওঁ একেলগে। কাৰোবাৰ বিয়াত লগ পোৱা হয়। কটন কলেজত পঢ়ি থাকোঁতে তুমি বাৰু মুম্বাই যাবলৈ কেলৈ ডিচাইড কৰিলা? For further studies. Further studiesৰ কাৰণে মই ভাবিলোঁ, আগতে মই ভবা নাছিলোঁ, মই এডমিশ্যনো ল'লোঁ ইংলিছ লিটাৰেচাৰত। Alright. কিন্তু মোৰ কাজিনছ আছিলে, মোৰ বৰ্তাৰ ছোৱালী। তেওঁ বাহঁত আগত মানে বম্বেত পঢ়ি আছিল আৰু তেওঁলোকক দেখি কিবা এটা মই ইনস্পায়াৰ্ড হৈ গ'লোঁ আচলতে বাহিৰত মই পঢ়িবলৈ যাওঁ। All right, I can well imagine a cute looking beautiful Garima from Golaghat to Guwahati, then Mumbai. So Mumbai গৈ তোমাৰ কেনেকুৱা লাগিলে? Was there any culture shock for you? প্ৰথমতে হৈছিলে, ভাবিছিলোঁ ইমান ডাঙৰ চহৰখনত মই নিজকে হেৰুৱাই পেলাম নেকি। দেউতাৰ লগত আছিলে কেইদিনমান, তাৰপিছতো দেউতাই মোক থৈ আহিব। মই সেইখিনি সময়ত মই খুব ভয় খাইছিলোঁ, মই এতিয়া কি কৰিম। কলেজখনত নতুনকৈ এডমিশ্যন লৈছোঁ, সকলোবোৰ নতুন আৰু মা দেউতা অবিহনে মই পাৰিম নে নোৱাৰিম। প্ৰথম হোষ্টেললৈ আহোঁতে কটনলৈ আহোঁতেও মোৰ এনেকুৱা লাগিছিল, কিন্তু তথাপিতো মই ইয়াত নিজৰ মানুহখিনিৰ মাজত আছিলোঁ। গুৱাহাটীত আমাৰ বহুত ৰিলেটিভ আছে আৰু এনেকুৱা নহয় কি মানে অসমীয়া ছোৱালীখিনিৰ মাজত মই নিজক হেৰুৱাব লগা হোৱা নাছিল কেতিয়াও, কিন্তু তাত গৈ সকলো ফালৰ পৰা সকলো ডিফাৰেণ্ট, টোটেলি ডিফাৰেণ্ট। তাৰপিছত কিন্তু লাহে লাহে সকলো এডজাষ্ট হৈ গ'ল। ৱাও। Okay, তুমি গ্ৰেজুৱেশ্যনৰ পিছত MA কোনটো ছাবজেক্টত কৰিছা? ইংলিছ লিটাৰেচাৰ। Again, English literature. That's really nice. বাৰু তুমি জুবিনৰ লগত, when did you meet Zubin for the first time? জুবিনক মই লগ পাইছিলোঁ বম্বেতে। Okay. That was in 95. All right. What was your age? I was not even 18. Oh my God, a teenager, huh? All right. আৰু জুবিনো বহুত সৰু আছিলে। মই তেতিয়া মই কলেজৰ ফাৰ্ষ্ট ইয়েৰত আছিলোঁ। প্ৰথমতে আমাৰ ফ্ৰেণ্ডশ্বিপ হ'ল 1 বছৰৰ কাৰণে। Okay. Then the courtship started. Lovely. Okay, Garima, 18 years তুমি যেতিয়া জুবিনক লগ পাইছিলা, it was love at first sight or just friendship? নাই প্ৰথমতেতো ভালকৈ চিনাকি হৈছোঁ, তাৰপিছত ফ্ৰেণ্ডশ্বিপ হ'ল আমাৰ আৰু 1 বছৰ মানে ভাল ফ্ৰেণ্ডশ্বিপ হোৱাৰ পাছত গম পালোঁ যে আমি এনেকুৱা এটা ৰিলেশ্যনত যাব পাৰোঁ। গতিকে ইট টুক ছাম টাইম, ইটো সিটোক বুজিবৰ কাৰণে আমাক সময় লাগিল। তাৰপিছত আৰু এইটো এটা ইটছ এ মেটাৰ অফ লাইফ টাইম নহয়, পটককৈ এটা মানে ডিচিশ্যন লোৱাটো ডাঙৰ কথা। গতিকে লাহে লাহে ভালকৈ বুজি আমি যেতিয়া নিজে ভাবিব পাৰিলোঁ যে নহয় আমি ইজনে সিজনক ভালকৈ বুজিছোঁ, আমি অলপ সময় কটাব পাৰোঁ, তেতিয়া আমাৰ প্ৰথমতে ধৰা আমাৰ উই ফেল ইন লাভ, আমাৰ এফেয়াৰ ষ্টাৰ্ট হ'ল। দেন শ্ল'লি এণ্ড গ্ৰেজুৱেলি উই ডিচাইডেড এবাউট মানে গেটিং ছেটেলড। অ'কে, জুবিনৰ বাৰু কি কথা তোমাৰ চবতকৈ ভাল লাগিছিলে তেতিয়া? জুবিন বহুত চিম্পল আৰু তেতিয়ালৈকে মই এই কথাটো জনা নাছিলোঁ যে এজন মানুহৰ, এজন চেলিব্ৰিটিৰ গ্লেমাৰটো কেনেকুৱা বস্তু হ'ব পাৰে, কাৰণ মই তেতিয়ালৈকে একেবাৰে চিম্পল এজনী ছোৱালী আছিলোঁ আৰু মই এই পাৰ্টটো কেতিয়াও দেখাই নাছিলোঁ। অন্য কোনো চেলিব্ৰিটিৰ লগত আগতে মই এনেকৈ সময় কটোৱা নাই বা মই দেখা নাই কাকো। গতিকে এইটো মোৰ কাৰণে এটা আচৰিত মানে
এটা বস্তু আছিল যেতিয়া তেওঁ গৈ পেলাই কৈছিল যে মোৰ এনেকুৱা এনেকুৱা এক্সপিৰিয়েঞ্চ হয় কেতিয়াবা ক'ৰবাত গ'লে এনেকুৱা মোৰ চাৰিওফালে ইমান এনেকুৱা ফেন থাকে বা মোৰ ফেন ফলোৱাৰ্ছে এনেকুৱা এনেকুৱা কিছুমান চিটুৱেশ্যনৰ এইবোৰ মানে বিয়াৰ আগৰ পৰা তোমাক মানে জনাই আছিলে অলপ চলপকৈ কয় তেতিয়া গতিকে তেতিয়া মোৰ কিছুমান কথা আচৰিত লাগে মই মানে সেইখিনি কল্পনাও কৰি ল'ব নোৱাৰোঁ তেনেকুৱা এটা চিটুৱেশ্যন একচেপ্ট কৰিব পাৰিছিলানে সেইবোৰ কথা একচেপ্ট কৰিবলগীয়া হ'ল আৰু তাৰপিছত ধৰা কিন্তু মোৰ আগত তেওঁ এটা একেবাৰে সাধাৰণ ল'ৰা আছিল আমি মানে এটা সাধাৰণ কাপোলৰ নিচিনাকৈ ফুৰিব গৈছিলোঁ চিনেমা চাইছিলোঁ ক'ৰবাত খাবলৈ গৈছিলোঁ আৰু এনেকুৱা নাছিল মই তাত বেছিভাগ পঢ়া শুনাৰ কামতে মোৰ বন্ধ কম আছিল গতিকে মই বেছি সময় তেওঁৰ লগত কটাবলৈ সময় পোৱা নাছিলোঁ যেতিয়া কিবা ৰেকৰ্ডিঙৰ কামত নিজৰ কামত গৈছিল তেতিয়া মাজে মাজে আমি লগ পাওঁ সেয়াই আছিল আমাৰ মানে হু প্ৰপ'জ ফাৰ্ষ্ট ইট ৱাজ ইউ অৰ জুবিন আৰু কোনটো ইয়েৰত তোমালোকৰ বিয়া হ'ল আমাৰ বিয়া হৈছে 2002 তোমালোকৰ বিয়া হৈছিলে অ'কে বিয়াৰ পাছত তোমালোক বম্বেতে ইউ ছেটেল ডাউন ৰাইট অ'কে তোমালোকৰ মাজত কমন থিংছ কি আছে জুবিন আৰু তোমাৰ মাজত কমন থিংছ বহুতে আছে আমাৰ টেষ্টবোৰ প্ৰায় একে কি চিনেমা চাই ভাল পাওঁ কি খাই ভাল পাওঁ আমি ক'ত কেনেকুৱা জেগাত গৈ ভাল পাওঁ এনেকুৱা বহুত বহুত বস্তু আমাৰ কমন আৰু আমি কেনেকুৱা ধৰণৰ কোম্পানীত থাকি ভাল পাওঁ সেইকাৰণে চাগে আমি মোৰ ফ্ৰেণ্ডছৰ লগতো জুবিনে খুব সোনকালে মানে ক্ল'জ হৈ যাব পাৰে আৰু জুবিনৰ ফ্ৰেণ্ড চাৰ্কেলৰ লগতো মই সহজে মিলি যাব পাৰোঁ অ'কে গাৰিমা জুবিন আৰু তোমাৰ মাজত ডিফাৰেঞ্চটো কি ডিফাৰেঞ্চো এটা নহয় ডিফাৰেঞ্চো যথেষ্ট আছে জুবিনে মানে কি হয় কেতিয়াবা বন্ধুবৰ্গৰ মাজতে সময় কটাই ভাল পায় বেছিকৈ এইটো কৈছোঁৱে মই আগতে আৰু কেতিয়াবা তেনেকুৱা হয় কি হয় কাম কৰি শেষ হৈছে তথাপিতো তেওঁ ষ্টুডিঅ'তে থাকি আহিব বন্ধুৰ লগত আড্ডা মাৰিবলৈ ভাল পায় কেতিয়াবা মোৰ কিন্তু এনেকুৱা হয় কি মই সকলো কাম যেতিয়া শেষ কৰিছোঁ মই গৈ ঘৰত অলপ নিজৰ লগত সময় কটাওঁ মই ঘৰত গৈ জিৰণি লওঁ আৰু এটা কথা আছে সকলোৱে জানে জুবিনে ড্ৰিংক কৰি ভাল পায় সেই বস্তুটো মই প্ৰথমতে একেবাৰে একচেপ্ট কৰিব পৰা নাছিলোঁ মই আচলতে খুব বেয়াই পাইছিলোঁ এইটো কথা কাৰণ মই ঘৰতো এনেকুৱা পৰিৱেশ কেতিয়াও পোৱা নাই আৰু আমাৰ ফেমিলিত সেই বস্তুটো মই মানে দেখাই নাই কেতিয়াও তাৰপিছত কিন্তু লাহে লাহে মই কিছুমান বস্তু একচেপ্ট কৰিব লগা হৈছিল কাৰণ কিছুমান বন্ধুৰ লগত তেওঁ কেতিয়াবা এনেকুৱা সময় কটাই ভাল পায় ফূৰ্তি কৰি ভাল পায় আৰু আজিকালি মই দেখিছোঁ লগত থাকি পেলাই যে উইদাউট ড্ৰিংকছ মানে এনেকুৱা দেখোন এটা পাৰ্টি নাযায় বা কি হেৰি নহয় গতিকে মই বুজাম জুবিনক ষ্টপ কৰিবলৈ চেষ্টা কৰা নিশ্চয় কৰোঁ আৰু এতিয়া ইটছ এ কাইণ্ড অফ কম্প্ৰমাইজ চোৱা মই কিছুমান বস্তু এৰিব লাগিব তেওঁৰ লগত মিলিবলৈ আৰু তেওঁ কিছুমান বস্তু মোৰ কাৰণে এৰিব লাগিব আমি দুইটাই মিলি থাকিবলৈ হ'লে আৰু সেইখিনি আণ্ডাৰষ্টেণ্ডিং এতিয়া হৈ গৈছে সেইখিনি বুজি পাওঁ মই কোনটো লেভেললৈকে গ'লে মই বস্তুটো বেয়া পাই যামগৈ গতিকে সেইখিনি জেগাত নিজেই তেওঁ এতিয়া ষ্টপ হৈ যায় আৰু মই এতিয়া বহুত বেছি বুজাই থাকিব নালাগে আজিকালি বা মোৰ এটা মুখৰ সাধাৰণ এক্সপ্ৰেশ্যন এটাতে তেওঁ বুজি পাই যায় মই কি বস্তু বেয়া পাইছোঁ বা কোনটো বস্তু মই খুব ভাল পাইছোঁ That's really very positive and understanding of you. Well, friends, আমি এইখিনিতে সৰু এটা ব্ৰেক ল'ম and of course আমি গাৰিমাৰ আৰু ফেমিলি মেম্বাৰ্ছকো লগ কৰিম including Zubin. So we'll come back to you very soon. Keep watching Woman on DY365. You are with me, Florence, and I am with the talented and beautiful Garima Saikia Garu. Okay, Garima, তুমি বাৰু এই ফেশ্বন ডিজাইনিং ফিল্ডত ফাৰ্ষ্টতে কেনেকৈ সোমালা ফেশ্বন ডিজাইনিং ফিল্ডটোত মই আচলতে প্লেন কৰি সোমোৱা নাছিলোঁ মই প্ৰথমতে নিজৰ কাৰণেহে নিজৰ কিছুমান কালেকশ্যন বনাইছিলোঁ মোৰ হাজবেণ্ডৰ কাৰণে বনাইছিলোঁ তাৰপিছত মোৰ ফ্ৰেণ্ড চাৰ্কেলৰ পৰা আচলতে মই ভাল ৰেছপন্স পালোঁ প্ৰথমতে তেওঁলোকৰ পৰা ভাল সঁহাৰি পালোঁ তাৰপিছত এনেকুৱা এটা চান্স আহিলে মোৰ লণ্ডনৰ পৰা জুবিনৰ কাৰণে এটা আচলতে শ্ব'ৰ অফাৰ আহিছিলে ইণ্ডিয়ান ছ'চাইটিৰ মাজত আৰু তেতিয়া এগৰাকী লেডি আছিলে গুৱাহাটীৰ ৰিণী কাকতি ৰিণী বাইদেউ বাইদেৱে মোৰ কালেকশ্যন কিছুমান দেখিছিলে আমাৰ জুবিন দা ছিংগাপুৰত যোৱাৰ আগতে গাড়ীত গৈ থাকোঁতে সাংবাদিকে এই বুলি প্ৰশ্ন কৰাতে তেখেতে কি বুলি উত্তৰ দিয়ে হয়তো তেখেতে জানিছিল নেকি আগতীয়াকৈ কিছু কথা ধৰক এক্সকিউজ মিট আজি মই লগ পাইছোঁ মোৰ অতিকৈ প্ৰিয় আৰু মই অতি শ্ৰদ্ধাৰ
সকলোৰে অসমৰ যাৰ নামেই পৰিচয় যাৰ কথা ক'বলৈ আৰু বেছিকৈ কোৱাৰ কোনো প্ৰয়োজন নাই, এটা নাম কৈ দিলে হৈ যায়, জুবিন দা। মই স্বাগতম জনাইছোঁ এক্সকিউজ মিলৈ, এক্সকিউজ মি অনুষ্ঠান। আৰু বিশেষকৈ আজি মই জুবিন দাক লগ পাই খুব আনন্দিত হৈছোঁ। মই আপোনাৰ হাতেৰে ভাত খাইছিলোঁ এদিন, আপোনাৰ ঘৰত গৈছিলোঁ, আপুনি মোক ধুনীয়াকৈ খাৰগলিত, আৰু আপুনি মোক বনাইছিলে ঘিউ দি পেলাই মাগুৰ মাছ বনাইছিলে, আপুনি ধুনীয়াকৈ বনাইছোঁ। আজি মই মিক্স ভেজ এটা বনাইছিলোঁ বৰ ধুনীয়াকৈ বাটাৰ দি পেলাই। আচ্ছা আপুনি বনাই ভাল পাওঁ, বনাই থাকোঁ মাজে মাজে। খাদ্য ৰসিক। আৰু অষ্ট্ৰেলিয়াত যাওঁতেও আপুনি বহুত বিভিন্ন দেশত যাওঁতে চবতে ভাত বনাওঁ, ভাত বুলি নহয় আৰু বেলেগ বেলেগ বস্তু বনাই ভাল পাওঁ। আৰু জুবিন দাক লগে লগে মই সাঁথৰ সুধোঁ, যিহেতু মই এটা সাঁথৰ মানে নিজে গঢ়িছোঁ মানে জুবিন দা। এইটো হৈছে এনেকুৱা, 3টা আখৰে মোৰ নাম, সকলোৰে বাবে মই গান, সকলোৰে বাবে মই প্ৰাণ, বহুতৰ বাবে মই দান, জ্বলাওঁ ৰাতি জ্বলাওঁ দিন, সকলোৰে বুকুত হৈ আছোঁ ইন, কিয়নো মই, আপুনি কৈ দিব লাগে উত্তৰটো, কিয়নো মই দিন জ্বলাই ৰাতি জ্বলাই, 3টা আখৰে নামটো। দিন জ্বলে ৰাতি জ্বলে, মিছন চাইনা চাগে, মিছন চাইনাৰ। আৰু কিয়নো মই মানে আপোনাৰ এই নামটোৱে হৈছে উত্তৰটো, সেইটো হৈছে সকলোৰে বুকুত হৈ আছে লীন, তেওঁৱেই হৈছে মহান এগৰাকী জুবিন। উত্তৰটো মানে সেইটোৱে, সেইটোক লৈ মই প্ৰথম সাঁথৰ এটা বনাইছিলোঁ। আৰু জুবিন দাৰ ওচৰলৈ যিহেতু আহিছোঁ, হিৰুদা 28 জুলাই বুলিলে হিৰুদাৰ কথা মনত পৰে। আৰু হিৰুদাক লৈ আত্মিক সম্পৰ্ক এটা আছে আমাৰ জুবিন দাৰ। গানে কি আনে, এই প্ৰশ্নটোক লৈ এটা গানৰ সৃষ্টি কৰিছিলে জুবিন দাই। হিৰুদাক লৈ আপোনাৰ অনুভৱটো আজি হিৰুদা বিশেষভাৱে গানে কি আনটো মই ক্লাছ 8তে কৰা সৰু, সেইটো আৰু সৰুৰ পৰা হিৰুদা কবিতা পঢ়ি গতিকে মই এতিয়াও ফিল কৰোঁ তেখেতক। মই ল'ৰাৰ নিচিনা আছিলোঁ তো, আজি তেওঁৰ প্ৰগ্ৰেম এটা আছিলে, মই যাব নোৱাৰিলোঁ বাৰু, উপায় নাই, মোৰ কাম চলি আছে চিনেমাৰ। আৰু সদায় মোক তেওঁ ইনস্পায়াৰ কৰি থাকে প্ৰত্যেকটো কথাত। এতিয়াও মানে একো কাম কৰিবলৈ মন নগ'লে হিৰুদা কবিতাখন পঢ়ি দিওঁ। আৰু ৰিচেণ্টলি মই নতুন কবিতা কেইবাটাও লিখিছোঁ, প্ৰায় 22টামান নতুন কবিতা কিতাপ এখন ল'ব মোৰ। আৰু সেইবিলাক চব তেওঁৰ ইনস্পিৰেশ্যন, নতুন ধৰণৰ গান লিখা, নতুন ধৰণৰ কবিতা লিখা, নতুন ধৰণৰ কাম কৰাৰ যিটো স্পৃহা, সেইটো তেওঁ জন্ম দিছিলে আচলতে। দেউতা মাৰ পিছত হিৰুদা, সেইটো চবৰে হ'ব লাগে, চব কবিৰ, চব ৰাইটাৰ, চব আমাৰ উঠি অহা প্ৰজন্মৰ সকলোৰে হিৰুদাক আৰু পঢ়িব লাগে। হিৰুদাক যিমান পঢ়ে তাৰ পৰা সিমান ৰস ওলায়। যিটো কুঁহিয়াৰৰ যেনেকৈ চেপি থাকিলে ৰস ওলাই থাকে, হিৰুদা ৱাজ লাইক ডেট। আৰু তেওঁ কুঁহিয়াৰৰ নিচিনা আছিলে ক্ষীণমিন, চ' তাক চেপি থাকিলে ৰস ওলাই থাকিব, সেইটো শ বছৰলৈকে ওলাই থাকিব। চেনি মৰা বাগিচাৰ চিঠি, আপুনি চিঠিলৈ কোৱাল খজুৰে গুচি গ'ল কোৱাল, গছে গছে হেঁপাহৰ ৰঙীন ৰুমাল, ইমান সুন্দৰ কোনো লিখিব নোৱাৰে সঁচাকৈ। আৰু যিকোনো মমডাল এনেদৰে আন্ধাৰত গলি যোৱা দেখিলে দুখ লাগি যায়, তাতো গ'বলৈ। হি ইজ দ্য গ্ৰেটেষ্ট কবি। মানে মই ভাবোঁ আমাৰ নৱপ্ৰজন্ম বুলি নহয়, নৱপ্ৰজন্ম বুলি ক'লে মোৰ পিছৰখিনি হৈ যাব। আমাৰ আগৰ চোৱা যিখিনি আছে, যিসকল কবি আছে, তেওঁ আটাইতকৈ মডাৰ্ণ কবি বুলি কওঁ। মডাৰ্ণ কবি আৰু ক্লাছিক কবিৰ মাজত ডিফাৰেঞ্চ আছে। এতিয়া মই কাঞ্চনজংঘা কৰি আছোঁ, কাঞ্চনজংঘাত মই অম্বিকাগিৰি ৰায়চৌধুৰীৰ এটা কবিতা এটা মই সুৰ কৰিছোঁ, সেইটো চিনেমাখন মই ইউজ কৰিছোঁ। এইটো বিৰাট ধুনীয়া কবিতা। তেওঁ সাংঘাতিক কবি আছিলে। আমাৰ এনেকুৱা বেলেগ বেলেগ ধৰণৰ কবি আছে গোটেই অসমত। কোনোবা গীতি কবি, কোনোবা বকুল বনৰ কবি, কোনোবা অগ্নি কবি, আৰু হিৰুদা হৈছে সুগন্ধি পখিলা কবি অভিয়াছলি। হি ৱাজ ইট বাটাৰফ্লাইজ, হি ৱাজ ইট লিভছ। তেওঁ আটাইতকৈ নেচাৰেল কবি আছিলে মোৰ মতে। সৰুৰে পৰা চৰ্চা কৰিছিলে জুবিন দা? মই সৰুৰ পৰা, মই আৰু মোৰ ঘৰখন পঢ়া ঘৰ গোটেই, আৰু মস্ত লাইব্ৰেৰী, দেউতাই পঢ়ে, মায়ে পঢ়ে। আৰু জুবিন দা এই গানে কি আনেটো বিশেষকৈ বাছি লৈছিলে আপুনি, তাক বহুত সুৰত আপুনি ৰচিছিলে। এইটোতো বেলেগ গান হৈ গ'ল এতিয়া, আৰু এইটো কেতিয়া 30 বছৰ আগতে কৰা গান, ক্লাছ 8ত থাকোঁতে কৰা হ'ল। তাৰপিছত গানটো বেলেগ ধৰণৰ ৰূপ ল'লে, চিনেমাও ওলালে তাৰ। চ' এইটো মই এতিয়া ভাবোঁ ইটছ এ হিষ্ট্ৰিকেল চং অসমীয়া। জুবিন দাক মই এটা উপহাৰ দিব বিচাৰিছোঁ। জুবিন দা অশেষ ধন্যবাদ, আপুনি ইমানখিনি সময় দিছে। থেংক ইউ ভেৰি মাছ। আৰু এইটো এক্সকিউজ মি, বিভিন্ন মানুহক যে অচিনাকি মানুহৰ লগত চিনাকি হওঁগৈ জুবিন দা, আপোনাৰ কথাও পাতোঁ মই মানুহৰ লগত। মইতো সেইটোৱে কৰি থাকোঁ। মই ৰাতি ওলাই আহোঁ, যাৰ তাৰ লগত কথা পাতোঁ, যাৰ তাৰ লগত বহোঁ, কাৰোবাৰ লগত চাহ খাওঁ, কাৰোবাৰ লগত ভাত খাওঁ। চ' মোৰ গোটেই লাইফটোৱে সেইটো। মানে অচিনাকি যিটো বস্তু, তাক চিনাকি হ'বলৈ সদায় মানুহৰ এটা প্ৰৱণতা থাকিব লাগে। চিনাকি মানুহ সদায় লগ পাই থাকোঁ, সদায় লগ পাওঁ, শুই উঠাৰ পৰা ৰাতি খোৱালৈকে। কিন্তু অচিনাকি মানুহৰ লগত যিটো জমে, সেইটো চিনাকি মানুহৰ লগত নজমে কিন্তু। আৰু সেই অচিনাকি মানুহৰ মাজত বহুত চিনাকি মানুহ পোৱা যায়, সেইটো এটা ডাঙৰ কথা। সেইকাৰণে আড্ডাটো লাগে। আজিকালি আড্ডা নামাৰে ল'ৰা ছোৱালীয়ে। আজিকালি নিজৰ ধৰণে থাকে, নিজৰ লাইফষ্টাইল, নিজৰ লেপটপ লৈ বিজি থাকে। আড্ডাটো লাগে। আড্ডা নহ'লে সেই বস্তুটো জন্ম নহয়। মই সদায় কওঁ ল'ৰা ছোৱালীক, আড্ডা মাৰিব লাগিব।
Thank you. খুব সুন্দৰ জুবিন দাক অশেষ ধন্যবাদ জনাইছোঁ আৰু জুবিন দাক এনেদৰে মই আকৌ লগ পোৱাৰ আশা কৰিছোঁ আকৌ লগ পাম ন জুবিন দা এনেকৈ চিয়'ৰ আকৌ লগ পাই থাকিম এইবাৰ সাঁতৰ সুধিম আপোনাক তাৰমানে মোৰ এটা সাঁতৰ শেষত মই কেইটামান গোটাই আনিব লাগিব একেবাৰে গোটাই আনিব এটা মানে উপজিয়ে বুঢ়া হয় গুণ বুলি মই সুধোঁ মানে শদিয়ালৈ নাযাবা সৎফুল নাখাবা কেঁচা পাতে নাবান্ধিবা লোন উপজিয়ে বুঢ়া হয় গুণ এইটো আপুনি আপোনাৰ কাৰণে ইজিয়ে মানে এইটো উপজিয়ে বুঢ়া হয় বুঢ়া আঙুলিটো জুবিন দাই হা বুঢ়া আঙুলিটো অঁ এইটো এনেই মই এনেকৈ সুধোঁ আৰু এই সাঁথৰবোৰে হয়তো মানুহক মনোৰঞ্জন দিয়ে নাই এইবিলাক জমনি ধৰক কিতাপ এখন আছে কিন্তু আমাৰ ঘৰত মই দেখিছোঁ তাত মানে ইমান ভালকৈ মনত নাই বাট সাঁতোৰটো এটা বৰ বেলেগ ধৰণৰ বস্তু এটা এইটো এটা আৰ্ট ফৰ্ম এটা মনত ৰাখিব লাগে আচলতে আজিৰ ল'ৰা ছোৱালীয়ে নাজানে এইবিলাক বস্তু সাঁথৰ কি বস্তু এতিয়া নতুন ল'ৰা ছোৱালী দুটাক ফটকৈ সুধিলে তানি সাঁথৰ কি বস্তু বুজি নাপায় সাঁথৰ মানে কি নাজানে চ' সেই অসমীয়াৰ যিখিনি বস্তু আছে আমাৰ অসমীয়া ভাষাৰ সেইবিলাক বস্তু আমি জাগৰণ কৰিব লাগিব আৰু অভিনয় আমাৰ যিটো ইনষ্টিটিউট আছে তাত আমি ল'ৰা ছোৱালীবিলাক সেইবিলাকে শিকাওঁ সাঁথৰ কি বস্তু অসমীয়া ভাষা কি বস্তু প্ৰত্যেকটো বস্তু আমি শিকাওঁ যে ইংলিছটো ক'ব পাৰিব লাগিব এইটো বেলেগ কথা ইংলিছ ইউ শুড স্পীক লাইক ব্ৰিটিছ এইটো বেলেগ কথা কিন্তু অসমীয়াটো ধুনীয়াকৈ ক'ব লাগিব অসমীয়া ভাষা জানিব লাগিব অসমীয়া ভাষাৰ বিষয়ে জানিব লাগিব আৰু এটা আজি ডাঙৰ কথা এটা কৈ দিছোঁ মই অসমৰ যিখন আটাইতকৈ ডাঙৰ এংলো এছামিজ ডিক্সনেৰী এজন মোৰ ককাই লিখা বুধীন্দ্ৰনাথ ভট্টাচাৰ্য মোৰ আইতাৰ আজু ককাক হয় তেওঁ চ' মই তেনেকুৱা এটা ফেমিলিৰ পৰা কেৰি কৰোঁ চ' সেইকাৰণে আৰু ডাঙৰ কথা মই আপোনাৰ কথা পাতি ইণ্টাৰভিউটো কৰি শুনি থাকিলে মন কৰোঁ বিভিন্ন ইণ্টাৰভিউত আপোনাৰ কথাত এনেকুৱা কিছুমান তথ্য আছে যাৰ কাৰণে আপোনাৰ কথা শুনিলে মানে বেলেগ চাবলৈ মন নাযায় বেলেগ চেনেল চাবলৈ মন নাযায় আপোনাৰ কথা যেতিয়া শুনি থাকে এই তথ্যবোৰ আপুনি মানে ৰাতি হয়তো আপুনি পঢ়ি শুনি বা এনেকৈ না পঢ়িব লাগিব মই বহুত বেছি পঢ়োঁ মই যেতিয়া সময় পাওঁ তেতিয়া পঢ়োঁ আৰু আজিকালি ল'ৰা ছোৱালী পঢ়াৰ প্ৰৱণতাটো নাই চব ইণ্টাৰনেট গুগল সেইটো বস্তু নহয় কিতাপখন পঢ়া যিটো মজা সেই মজাটো ল'ব লাগিব লাইব্ৰেৰীত আজিকালি কেইটা ল'ৰা ছোৱালী পঢ়ে নপঢ়ে যিসকলে কিতাপ পঢ়ে মানে স্কুল কলেজত পঢ়ি আছে সেই কলেজৰ কোৰ্চৰ কাৰণে পঢ়ে বাহিৰা তথ্যৰ কাৰণে বাহিৰা নলেজৰ কাৰণে কোনো নপঢ়ে কিন্তু আৰু মই সেইটো উল্টা কৰিছিলোঁ মই মোৰ পৰীক্ষা দিবৰ কাৰণে মই কেতিয়াও পঢ়া নাছিলোঁ মই সদায় বাহিৰা নলেজৰ কাৰণে পঢ়িছিলোঁ আৰু মোৰ দেউতাই সেইটো শিকাইছিলে যে সদায় বেলেগ বেলেগ কিতাপ পঢ়িবা বেলেগ ভাষা মই 5টা 6টা ভাষাত পঢ়োঁ দেউতাও তেনেকৈ পঢ়ে চ' পঢ়াটো বৰ ইম্পৰ্টেণ্ট ষ্টাডি ইজ এছেঞ্চিয়েল বঢ়িয়া জুবিন দা শেষত কেৱল এটা বাক্য ক'ব এক্সকিউজ মি বিষয়ে কি ক'ব বহুত ৰাইজক লগ পাইছোঁ আজি জুবিন দাই অসমৰ ৰাইজক কি ক'ব এক্সকিউজ মি চোৱাৰ বাবে সাঁথৰ শুনাৰ বাবে কি ক'ব সেইবাৰ ইউ আৰ এক্সকিউজড অ'কে ধন্যবাদ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জুবিন দাৰ এফাকে উল্লেখ লিখিব যদি মোৰ পেজত নতুনকৈ ৰেচিপি ফ'ল' কৰিব যদি মোৰ ইউটিউব চেনেলত নতুনকৈ চেনেল মোৰ ছাবস্ক্ৰাইব কৰিব জয় অসম জয় জুবিন দা ধন্যবাদ